শ্ৰীৰাম হেনাৰ এই নেতাই 2 মাহ ধৰি ষড়যন্ত্ৰ কৰিছিল যাতে বিদ্যালয়খনৰ মুছলমান অধ্যক্ষ সুলেমান গৌৰী নাইক বদলি হয়। বেলগাঁৱৰ আৰক্ষী অধীক্ষক ভীমশংকৰ গুলেটে উল্লেখ কৰিছে যে সুলেমান গৌৰী নায়ক 13 বছৰ ধৰি সেই বিদ্যালয়খনৰ অধ্যক্ষ হিচাপে কাম কৰি আহিছে। ইমান সহজ হৈ পৰিছেনে যে পানীৰ টেংকিত কীটনাশক মিহলাই মুছলমানক বদনাম আৰু লক্ষ্য কৰি লোৱা হৈছে। 7 পৰা 10 বছৰৰ ভিতৰত বহু শিশু অসুস্থ হৈ পৰিছে। সাগৰ পাটিল, নাগন গৌড়া আৰু কৃষ্ণ এই 3জন কাৰাগাৰত। কিন্তু চাওক, মুছলমানৰ বিৰুদ্ধে ঘৃণাৰ এই জুই কিমান দূৰলৈ বিয়পি পৰিছে। ভাৰতত এতিয়া এনে বহু সংগঠন গঠন হৈছে আৰু গঠন হৈয়ে আছে যাৰ সদস্যসকলৰ মাত্ৰ এই কাম মুছলমানক ঘৃণা কৰাৰ উৰাবাতৰি বিয়পাই নিত্য ইয়াক পালন কৰা, গৌ সুৰক্ষাৰ নামত বাহন ৰখাই মাৰপিট কৰা, ধন দাবী কৰা। এই সংগঠনসমূহৰ চিকাৰ হোৱা যুৱক যুৱতীসকল হৈ পৰিছে দাংগাকাৰী, হত্যাকাৰী। সমাজত বৃহৎ পৰিসৰত অপৰাধীৰ সংখ্যা বৃদ্ধি পাইছে, যিয়ে নিজৰ অপৰাধক দেশপ্ৰেম আৰু মুছলমানৰ নামত ধৰ্মৰ সুৰক্ষা বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিছে।